মানে আমি এতিয়া মানে যিটো মাটিৰ হিচাপটো আমি এতিয়ালৈকে ভালকৈ পোৱা নাই গতিকে সেইখিনি কথা মানে ঠিক কৰি ল'ব লাগিব হয়তো কাইলৈ বা খুব কম সময়ৰ ভিতৰতে আমি আমি চাবলৈ যাম ঠাইখিনি বা ভালকৈ আৰু তাৰপিছত আজি সামন্তকে ধুনীয়া এটা প্ৰেজেণ্টেশ্যন আমি যিখিনি কথা পাতি আছিলোঁ ইমানখিনি কিছুমান যিবোৰ বস্তুবিলাক থাকিব লাগে বুলি ভাবোঁ সেইখিনি কথাৰে মিলাই পেলাই সামন্ত বৰ্তমানে এটা ধুনীয়া প্ৰেজেণ্টেশ্যন যি প্ৰস্তুত কৰি আনিছিলে সেইখিনি সকলোৱে চোৱা এতিয়া আমি যদি মানে মাটিখিনি ঠিক হয় তাৰ পিছত আমি ঠিক কৰিব পাৰিম যে তাত কি কি ধৰণে কেনেকৈ সন্নিৱিষ্ট কৰিব এনেকুৱা ধৰণৰ মানে কামবোৰ হ'ব নালাগে একেবাৰে তাত যিহেতু এখন শান্তিস্থল আৰু এতিয়া সম্পূৰ্ণ তীৰ্থভূমিলৈ পৰিণত হৈছে ক'বলৈ গ'লে গতিকে এই শান্তিভূমিত অশান্তিকৰ কামবোৰ হ'ব নালাগে আৰু এনেকুৱা ধৰণৰ অনৈতিক কামবোৰ হ'লে দুখ লগা হয় আমাৰ কাৰণে সকলোৰে বাবে কাৰণ সকলোৱে এটা পবিত্ৰ মন লৈ তালৈ যায় পূজাই কৰে সকলোৱে